যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতিব লাগে। আজিৰ দিনটোতো অসমীয়া মানুহ ভেকুলীৰ বিয়া পতা গৈছে। মোৰ প্ৰশ্নটো আছিলে অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব, 100% জলসিঞ্চন হ'ব? ৰিপ্লাইটো দি যাব না, দি আছে আপুনি বুজি পোৱাকৈ কৈ আছে। প্ৰথম প্ৰশ্নটো উত্তৰ দিব নোৱাৰিলে, বেলেগ ডিপাৰ্টমেণ্টৰ কথা কৈ আছে ছাৰ। সাপ্লিমেণ্টাৰী কৰা। দ্বিতীয় সাপ্লিমেণ্টাৰী ছাৰ, শালি খেতিটোৰ কঠীয়া পাৰিবৰ কাৰণেও এতিয়া আমি আকাশৰ পিনে চাই থাকিব লাগে। পানী থাকোঁতেও মানুহ খেতি কৰা নাছিল অধ্যক্ষ মহোদয়। মই গুৰুত্ব সহকাৰে এই কথা সদনৰ মজিয়াত ক'ব খুজিছো। খেতি কৰা নাছিল, তাৰ কাৰণ আছিল যে যিখিনি উৎপাদন কৰে উচিত মূল্য পোৱা নাছিল। ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক। উৎপাদন বঢ়াম, অসমক ধনী ৰাজ্য কৰিম, অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম, অসমক 1 নম্বৰ ৰাজ্য কৰিম। জলসিঞ্চনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম 22 নম্বৰ। একো কৰিব নোৱাৰো, জলসিঞ্চনে কৰিব কি কৰিবতো? আঁচনিটো লাগে ছাৰ, আমাক ডাইৰেক্ট আঁচনি কেইখন লাগে। ঠিক আছে, ভেকুলী চব ইয় সামৰি কৈ আছে মন্ত্ৰী ডাঙৰীয়া। এতিয়া কওক। অধ্যক্ষ ডাঙৰীয়া, মই এতিয়ালৈকে এইখন বিধানসভাত মই MLA হোৱাৰ পৰা ইয়াৰ আগতে 3টা এই বিষয়টোৰ ওপৰত প্ৰশ্ন কৰিছিলোঁ, আৰু এইটো হ'ল মোৰ 4ৰ্থটো প্ৰশ্ন। মই নেৰানেপেৰাকৈ জলসিঞ্চনৰ ওপৰত অসমত কিমান জলসিঞ্চন বা পথাৰত পানী যোগান হৈছে এই প্ৰশ্নটো কৰি থকাৰ কাৰণটো এইটোৱেই যে সঁচাকৈ যদি অসমখন ধনী ৰাজ্যত পৰিণত কৰিব লাগে তেতিয়াহ'লে আমাৰ ৰাজ্যখনক ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰা ৰাজ্য, গোটেই বছৰত খেতি কৰা ৰাজ্যত পৰিণত কৰিবই লাগিব। কিন্তু দুৰ্ভাগ্যৰ বশতঃ আজিৰ দিনটোতো আনকি শালি খেতিটোৰ কঠীয়া পাৰিবৰ কাৰণেও, বাকীটো বড়ো বা আহু এইবিলাকৰ কথা বাদেই দিলোঁ, শালি খেতিটোৰ কঠীয়া পাৰিবৰ কাৰণেও এতিয়া আমি আকাশৰ পিনে চাই থাকিব লাগে। আৰু শেষত যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতিব লাগে। আজিৰ দিনটোতো অসমীয়া মানুহ ভেকুলীৰ বিয়া পতা গৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে কেতিয়াৰ ভিতৰত অসমৰ 100% কৃষি পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব? তাৰ কাৰণে বাস্তৱতে জলসিঞ্চন বিভাগে কি আঁচনি লৈছে আৰু তাৰ কাৰণে নিৰ্দিষ্ট সেই আঁচনিবিলাকৰ কাৰণে কিমান টকাৰ আবণ্টন হৈছে, স্পেচিফিক উত্তৰ আমাক লাগে, যাতে অতি সোনকালে আৰু কোন চনৰ ভিতৰত 100% জলসিঞ্চন ব্যৱস্থা হ'ব। প্ৰায় 10,000 চেলো টিউবৱেলৰ জৰিয়তে 36,000 হেক্টৰ মাটিত আমি ইৰিগেশ্যন পটেঞ্চিয়েল ক্ৰিয়েট কৰিছোঁ। 9খন SMI স্কিম চলি আছে। তাৰ উপৰিও নাবাৰ্ড, SDMF, SOPD স্কিম চলি আছে, নাই চলা নহয়। আৰু এটা গুৰুত্বপূৰ্ণ কাম আমি ছাৰ, মোৰ প্ৰশ্নটো বেলেগ আছিলে। ছাৰ, মোৰ প্ৰশ্নটো আছিলে অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব, 100% জলসিঞ্চন হ'ব? ৰিপ্লাইটো দি যাব না, দি আছে আপুনি বুজি পোৱাকৈ কৈ আছে। ভেকুলী চব ইয় সামৰি কৈ আছে মন্ত্ৰী ডাঙৰীয়া। এতিয়া কওক। অধ্যক্ষ ডাঙৰীয়া, এক গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ ইৰিগেশ্যন বিভাগৰ তৰফৰ পৰা হ'ল, আৰু গোটেই অসমৰ প্ৰত্যেকটো জিলাৰ ইৰিগেশ্যন মাষ্টাৰ প্লান 5 বছৰৰ কাৰণে বনাইছোঁ, সম্পূৰ্ণ হৈছে। বিধায়কসকলৰো মতামত লোৱা হৈছে, আৰু গোটেই ষ্টেট ইৰিগেশ্যন মাষ্টাৰ প্লান, ডিষ্ট্ৰিক্ট ইৰিগেশ্যন মাষ্টাৰ প্লান বনোৱাৰ পিছত আমি প্ৰস্তুত কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2024 জুলাই মাহত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ লওঁতে তেখেতে কৈছিলে যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মথাউৰি বনাই অসমক বানপানীৰ পৰা বহুতখিনি মুক্তি দিলে। এতিয়া অহা 5 বছৰ 26ৰ পিছত আমাৰ কাম হ'ব যে জলসিঞ্চন বিভাগক আৰু বেছি গুৰুত্ব দি অসমৰ খেতি পথাৰত কেনেকৈ আমি পানী ল'ব পাৰোঁ। বিধায়ক ডাঙৰীয়াই কৈছে যে ৰাউণ্ড দি ইয়াৰ ক্ৰপিং হ'বৰ কাৰণে ব্যৱস্থা কেতিয়া হ'ব? পানী থাকোঁতেও মানুহ খেতি কৰা নাছিল অধ্যক্ষ মহোদয়। মই গুৰুত্ব সহকাৰে এই কথা সদনৰ মজিয়াত ক'ব খুজিছোঁ। খেতি কৰা নাছিল, তাৰ কাৰণ আছিল যে যিখিনি উৎপাদন কৰে উচিত মূল্য পোৱা নাছিল। ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতৰ নেতৃত্বত, ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক, প্লিজ ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক
যে তেখেতৰ নেতৃত্বত MSP বোলা যিটো বিধান আছিলে তাক আমি ইমপ্লিমেণ্ট কৰিব পাৰিলোঁ আজি খেতিয়কে খেতি কৰি উচিত মূল্য পাই আছে আৰু এই চৰকাৰৰ দিনত এই কাৰ্যক্ৰম হৈছে আৰু তাৰ ফলত এতিয়া কৃষকে খেতি কৰিব বিচাৰিছে আৰু প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে বেলেগ ডিপাৰ্টমেণ্টৰ কথা কৈ আছে ছাৰ সাপ্লিমেণ্টাৰী কৰা হয় দ্বিতীয় সাপ্লিমেণ্টাৰী ছাৰ অসমৰ 28% ভূমিহীন কৃষক 32% মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষক মানে 60% মানুহৰ মাটি খুব কম আছে তেওঁলোকে নিজে ডিপ টিউবেল এটা বহাই লৈ নিজে খেতি কৰিব নোৱাৰে পাঞ্জাবত পাৰে অলপ বেছিকৈ মাটি আছে হাৰিয়ানাত পাৰে আমাৰ কম ছাৰ সেইকাৰণে আমি দেখিছোঁ যে ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচাৰ্চে দেখুৱাইছে যে আমাৰ এক হেক্টৰ মাটিত আমাৰ ধান উৎপাদন হয় 2413 কিলোগ্ৰাম কেজি আৰু সেই সময়ত পাঞ্জাবত 4516 কিলোগ্ৰাম এক হেক্টৰত হয় আমাতকৈ দুগুণ হয় হাৰিয়ানাতো প্ৰায় দুগুণ হয় ছাৰ কুৱেশ্যনটো কৰক এতিয়া প্ৰশ্নটো হ'ল যে সদায় আমাৰ কৈ থাকে যে উৎপাদন বঢ়াম অসমক ধনী ৰাজ্য কৰিম অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম অসমক এক নম্বৰ ৰাজ্য কৰিম জলসিঞ্চনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম 22 নম্বৰ কোনদিনা জলসিঞ্চনৰ 100% ব্যৱস্থা কৰি খেতিয়কবিলাকক বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰি কোনদিনা অসমক ভাৰতৰ এক নম্বৰ জলসিঞ্চিত ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিব সেই প্ৰশ্নটো আমাৰ খেতি পথাৰ আমাৰ খেতিৰ মাটি বানপানীত বিধ্বস্ত হৈছিলে অকল খেতি পথাৰে বিধ্বস্ত হোৱা নাছিলে খেতিয়ে বিধ্বস্ত হোৱা নাছিল লগতে জলসিঞ্চনৰ প্ৰকল্পবোৰো বিধ্বস্ত হৈছিলে আৰু অসম চেন্ট্ৰিক ইনোভেটিভ স্কিম কি ল'ব পাৰি অসমৰ কাৰণে কি প্ৰযোজ্য ছাৰ অকল ব্যৰ্থতাৰ কথাই কৈ আছে যে একো কৰিব নোৱাৰো আমি জলসিঞ্চনে কৰিব নোৱাৰো কি কৰিবতো আঁচনিটো লাগে ছাৰ আমাক ডাইৰেক্ট আঁচনি কিখন লাগে ঠিক আছে কাৰণটো জনাই আছে অধ্যক্ষ অনাৰেবল মিনিষ্টাৰ আপোনাৰ জৰিয়তে মই সদনক জনাব বিচাৰিছোঁ যে খেতি পথাৰে অকল বিধ্বস্ত হোৱা নাছিল আমাৰ ইৰিগেশ্যনৰ স্কিমবিলাকো বিধ্বস্ত হৈ গৈছিলে পিছত আমি চিন্তা কৰিলোঁ ছাৰ বিধ্বস্ত হোৱা নাছিল সব ইৰিগেশ্যনৰ স্কিমত টকা খাই এক কৰি পেলাইছিলে ছাৰ প্লিজ না সব ইৰিগেশ্যন স্কিমটো টকা খাই এক কৰিছিলে মেম্বাৰ ৰিপ্লাইটো দিবলৈ দিয়া না ৰিপ্লাইটো শুনক মানে ৰিপ্লাইটো তেখেতে দিব আপুনিতো দিব নোৱাৰে আৰু তেখেতে দিব আপুনি শুনক শেষত